জোনালী হেপী ৰঙালী বিহু আৰু আজি মানুহ বিহু সেইকাৰণে হেপী ৰঙালী বিহু আৰু ৰঙালী বিহু দিনাই 1 তাৰিখে আজি বহাগৰ আমি ভাবিছোঁ বিশেষকৈ মানে দিনটো মিলি গৈছে মঙলবাৰ আৰু হনুমান মন্দিৰত যাবলৈ লৈছোঁ সেইকাৰণে আমি গোটেই বস্তুবোৰ লৈছোঁ সেই বাইকখন মচিব লাগিছিলে নি এইখিনি ধূপ ধূনা ধূলি লাগি আছে নি চোৱাচোন গামোচা দিয়া মই সেই কাপোৰ এখন চাবি দিম ঠিক আছে প্ৰথম আজি যদি 1 তাৰিখে যদি ধূলিত উঠাটো মোৰ বেয়া লাগিব নহয় সেইকাৰণে নুঠাওঁ 1 তাৰিখে যদি কি মানে গোটেই বছৰটো ফুৰিবলৈ হয় 1 তাৰিখে ফুৰোৱা বুলি নাই 1 তাৰিখে মন্দিৰলৈ নিছোঁ বস্তুটো বহুত মন্দিৰলৈ যাব লাগিব আমি আমাৰ বেটাও ধুনীয়াকৈ বনাই দিলে আৰু আমাৰ বেটা মানে কিউট কিন্তু মাত নাই ৰ'বা মই কোবাই লওঁ সেইখন দেই আৰু আমি ফাইনেলি পাই গ'লোঁ সেই হনুমান মন্দিৰ সিজুগুৰি পূজা যোৱা ধুনীয়াকৈ কৰি ল'লোঁ আৰু আজি যিহেতু মঙলবাৰ বহুতেই ভিৰ আছে জোনালীয়ে পূজা চূজা কৰি ল'লে এইপিনে কৃষ্ণ ৰাধাৰ মন্দিৰ আছে এইফালে আছে শিৱ মন্দিৰ আৰু চকুপুৰ মই এতিয়া হেৰি নাই নহয় গম পাইছেনে আৰু আমি ইয়াত ধুনীয়াকৈ শৰাইও দিলোঁ তাৰমানে সৰুকৈ শৰাই দিলোঁ হনুমান মন্দিৰত যিহেতু বুনিয়া লাড়ু দিয়ে আৰু বেটাও ৰছী চচি পানী তুমি পানিলা ৰছী কি পিঠা ব'লা ঠিক আছে পিঠা খাব বোলে বেটা আৰু পূজা চূজা কৰি লওঁ আমি এতিয়া যাওঁ আৰু এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহি কৰি এতিয়া ঘৰলৈ গৈ আছোঁ এইফালে বেটা আগত বহিছে মই আৰু গৈ লওঁচোন তেন্তে আৰু আজি যিহেতু 1 তাৰিখ বহাগৰ সেইকাৰণে বহুত মাছ মাংসৰ দোকানতে আজি মানুহ আছে বাকী পাচলি ইমান নাই য'ত ওলাইছে পিঠা লাড়ু ওলাইছে বাকী মাছ মাংস বেছি ওলাইছে গাহৰি নাখাওঁ নেচাওঁ মই নাই গাহৰি পাঠ হৈ গ'ল মই গাহৰি নাখাওঁ ইয়াত যিহেতু চানডে বহুত মানে গোটেই ছাইডটো মানে বজাৰ আহে সন্ধিয়াৰপৰা আৰু আজি 1 তাৰিখ যিহেতু নাই আমাৰ অসমীয়া দোকান আজি নাই ইয়াত এখনো ইয়াত কোনোবা আছে যদিও লোকেল আছে নহয় এখনেই আছে আৰু এখনেই একদম আহি ঘৰ পাই গ'লোহি পূজা চূজা কৰি মন্দিৰৰ পৰা প্ৰসাদ আনিলোঁ বেটা প্ৰসাদ খোৱা আমাৰ মানে তামুলী পাণ আনিছে তামোল আছে আমাৰ তামুলী বোলে বেটা প্ৰসাদ খাব লাগে তোমাকচোন চবেই তামুলী বুলিয়ে মাতে মই তোমাক নাম কোৱাতকৈ তামুলী কৈছোঁ ঠিক আছে মোক যে তামুলী বুলি এটা কথা মই পূৰা ফুটনি মাৰিব পাৰিম মোক তামুলী বুলি মাতিলেতো শুনিবলৈ ভাল লাগে তোমাক যদি মাতে নাথ তেতিয়া কেনেকুৱা লাগিব নাথি ক'ব লাগিব তুমি ছোৱালী যে নাথি তামুলী আমাৰ তামোল আছে পাণ মানে এটা কাৰণে আনিছোঁ 10 টকা হেৰি দুখন পাণ নিদিয়ে আৰু আমাৰ তামোল আছিলে মায়ে লৈ অহা গোলাঘাটৰ পৰা আৰু এতিয়া পাণ দুখন নিদিয়ে সেইকাৰণে 10 টকা পাণ ল'লোঁ আধা গুচি 20 টকা গুচি পাণ আলহী দিব পাৰিম আৰু এতিয়া আমি প্ৰসাদটো খাই লওঁ ঠিক আছে তেন্তে এইজনী দেখিছে এক্টিং আৰু এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ আহি কৰি মানে আৰু আজি যিহেতু আমাৰ অসমীয়া মানুহৰ আজি মানে বহাগৰ 1 তাৰিখৰ দিনাখন আমাৰ নতুন বছৰ আৰম্ভ হয় যিহেতু আৰু সেইকাৰণে আজি 1 তাৰিখ আৰু সেইকাৰণে আমিও মন্দিৰৰ পৰা আহিলোঁগৈ আৰু সকলোৱে মানে গৈছেই আৰু কিন্তু নক'লেও নাই আমি যোৱাবাৰো গৈছিলোঁ ন আৰু আমাৰ এতিয়া মানে মাত তেতিয়া সদায় কেমেৰাটোহে ধৰে আৰু কেমেৰাৰ পিছফালে মই আজি আছোঁ আমাৰ একদম মৰমৰ বাইকখনৰ ওপৰত আৰু এতিয়া আমি বাইকখন থ'ম আজি 1 তাৰিখ বুলি ল'ৰা সেইফালে গাড়ী খুলি আছে আৰু আজি আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবা বাই বাই